পৰ্যটন প্ৰকল্পৰ বিষয়ববীয়াসকল, উদ্যোক্তাসকল আৰু আজি আমাৰ এই মঞ্চত উপবিষ্ট উষাপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানীয় শিক্ষয়িত্ৰীবৃন্দ, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দুইখন স্কুলৰ সকলো ছাত্ৰ ছাত্ৰী, মই প্ৰথমতে সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ছাত্ৰ ছাত্ৰীসকললৈ মোৰ মৰম নিবেদিছোঁ। খুব তাৎক্ষণিকভাৱে মোক এই অনুষ্ঠানটি মুকলি কৰিবৰ বাবে মোক কোৱা হ'ল আৰু মই বিশেষ ইয়াৰ উদ্দেশ্য মই জনাই নাছিলোঁ, ইয়ালৈ আহিহে মই গম পাইছোঁ। যিয়ে নহওক, ই এটা খুব আমাৰ কাৰণে খুব গৌৰৱৰ এটা বিষয় আৰু ছ'চাইটি ফৰ বালিমৰা থান আৰু সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ লগত আমাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ বুজাবুজিৰ এখন চুক্তি আছে। সেই চুক্তি অনুসৰি আমাৰ মহাবিদ্যালয়ত প্ৰথম কাৰ্যসূচী হিচাপে কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু আজি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ লগতে উষাপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেখেতসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে বুৰঞ্জীৰ জ্ঞান আমি আয়ত্ত কৰিব লাগে আৰু আজিৰ যিটো বিষয়, সেই বিষয়টো অসম বুৰঞ্জীৰ ওপৰত বিশেষভাৱে তেখেতসকলে বাছি লৈছে আৰু অসম বুৰঞ্জীৰ বিষয়ে হয়তো কুইজ প্ৰতিযোগিতা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিয়মানুৱৰ্তিতা পালন কৰি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাৰ বাবে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিহাস শব্দটো খুবেই গুৰুত্বপূৰ্ণ। সাম্প্ৰতিক সময়ত আমি যদি ইতিহাস বা বুৰঞ্জী আমি নাজানো, তেতিয়াহ'লে আমি এখোজো আগবাঢ়ি যাব নোৱাৰিম। কাৰণ ইতিহাস নাজানিলে আমাৰ জাতিৰ যি ঐতিহ্য আছে, যি গৰিমা আছে, সেই বিষয়ে আমি কেতিয়াও জানিব নোৱাৰিম। গতিকে আমাৰ নাহৰকটীয়া অঞ্চলৰ এই যিকেইটুকুৰা স্থান আছে আমাৰ আশপাশ অঞ্চলত, গতিকে সেই স্থানসমূহ আমাৰ ইতিহাস জড়িত হৈ আছে সেইবিলাকৰ লগত। গতিকে ইয়াত বালিমৰা থানৰ লগতো আমাৰ ইতিহাস জড়িত হৈ আছে। সীতাকুণ্ডৰ বিষয়ে আমি সকলোৱে জানো, সীতাকুণ্ডলৈ যোৱাই হয়, বনভোজ খাবলৈ এইটো সময়ত বহুতে সীতাকুণ্ডলৈ যায়। গতিকে সীতাকুণ্ডৰ ইতিহাসো আমি জানিব লাগিব। গতিকে এই যে নাহৰকটীয়া অঞ্চলৰ আশপাশে থকা ইতিহাস বিজড়িত যিখিনি ঠাই আছে, ইতিহাসৰ লগত জড়িত যি আমাৰ পূৰ্বৰ কাহিনী জড়িত হৈ আছে, সেইখিনি বিষয়েও আমি জানিব লাগিব। কেৱল অসম বুৰঞ্জীৰ বিষয়ে জানিলেও নহ'ব, নাহৰকটীয়া এই আশপাশ অঞ্চলতে আমাৰ যথেষ্টখিনি তেনেধৰণৰ বুৰঞ্জী ইতিহাস নিহিত হৈ আছে। গতিকে আজি এই অনুষ্ঠানটি আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কাৰণ সাম্প্ৰতিক সময়ত ইতিহাসৰ যথেষ্ট গুৰুত্ব আছে। গতিকে এই কুইজ প্ৰতিযোগিতাই খুব সফল সমাপ্তিলৈ গতি কৰক। সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু এনেধৰণৰ প্ৰতিযোগিতা যাতে মহাবিদ্যালয়ত মাজে সময়ে হৈ থাকে, উদ্যোক্তাসকলে যাতে তাৰ আগভাগ লয়, তাৰ বাবে মই আহ্বান জনাইছোঁ। মই ইয়াকে কৈ মোৰ চমু দুআষাৰ মই সামৰণি মাৰিছোঁ আৰু এই কুইজ প্ৰতিযোগিতা শুভাৰম্ভ কৰিবৰ কাৰণে মই উদ্যোক্তাসকলক আহ্বান জনাইছোঁ আৰু মই শুভাৰম্ভ কৰা বুলি ইয়াৰ মাজেদিয়ে মোৰ দুআষাৰৰ মাজেদিয়ে মই বক্তব্য দাঙি ধৰিলোঁ। ধন্যবাদ।